জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰে হতাহতি একাংশ উত্তেজিত ৰাইজৰ আৰক্ষীৰ বাহনত অগ্নিসংযোগ উত্তেজিত ৰাইজৰ আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছে উত্তেজিত ৰাইজৰ ওপৰত লাঠি চালনা আৰক্ষীৰ আমি দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অধিক উত্তপ্ত হৈ পৰিছে বাক্সাৰ পৰিস্থিতি আমি কিছু দৃশ্যাংশ দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিম সমান্তৰালকৈ ফোন লাইন যোগে সংযুক্ত হৈছো নকুল তালুকদাৰ আমাৰ সৈতে আছে নকুল তালুকদাৰ শেহতীয়া কি পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ পৰিস্থিতি আসলতে আমি এক ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হলো আমি লাইভ কৰি আছিলো সেই সময়তে হঠাৎ মানুহখিনি কি হল উত্তপ্ত হৈ পৰিল আৰু যেতিয়া আৰক্ষী আসলতে তেওঁলোকক খেদিবলৈ লাঠিচাৰ্জ কৰা আৰম্ভ কৰিছিল ভয় খুৱাবলৈ আৰম্ভ কৰিছিল সেই মুহূৰ্ততে উত্তপ্ত জনতাই এনেকে শিলাবৰ্ষণ কৰিলে আমাৰ কেইবাজনো সাংবাদিক বেয়াকৈ আহত হল মোৰ পিঠিত মূৰত শিল পৰিছে মোৰ কেমেৰামেনজনৰ বেয়াকৈ শিল পৰিছে আমাৰ বিপি চিপিৰ তাৰ চিঙি গ'ল আমি পৰি গ'লো বুম চুম আমাৰ চিটিকি গ'ল সকলো সাংবাদিকৰ অৱস্থা অতি বেয়া হৈ গ'ল তাৰ পিছত জিলা কাৰাগাৰৰ সন্মুখত যিটো কালভাৰ আছে সেই কালভাৰৰ তলত আমি সোমাই কোনো ৰকম প্ৰাণ ৰক্ষা কৰিছো যেতিয়া কালভাৰৰ তলত সোমাই আছো তাৰ পিছতো কালভাৰৰ তললৈকে তেওঁলোকে লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছে কিন্তু সেই সময়ত এটা কথা আমি লক্ষ্য কৰিছো আৰক্ষীয়ে যথেষ্ট সহনশীলতাৰে জনতাক কোনো গুলীবৰ্ষণ কৰা নাই লাঠিচাৰ্জ কৰা নাই আৰক্ষীয়ে নিজক বচোৱাৰ কাৰণে চেষ্টা কৰিছে ইচ্ছা কৰিলে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিব পাৰিলে হয় ইচ্ছা কৰিলে আৰক্ষীয়ে গুলী চালনা কৰিব পাৰিলে হয় কন্দুৱা গেছ দিব পাৰিলে হয় কিন্তু জনতাৰ প্ৰতি সন্মান জনাই আৰক্ষীয়ে সেই মুহূৰ্তত কোনো এগৰাকী বিক্ষোভকাৰী শিলাবৰ্ষণ কৰি থকা বিক্ষোভকাৰীৰ ওপৰত কিন্তু তেওঁলোকে গুলী নিক্ষেপ কৰা নাই সেই ক্ষেত্ৰত আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই মুহূৰ্তত কাৰণ যিসকল জনতা পুনৰ আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিছে কিছু কাম কাটিছিল কিছু তেওঁলোকে পিছুৱাই গৈছিল ক্ষোভিত জনতা কিছু পিছুৱাই গৈছিল কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দুই ফালৰ পৰা পুনৰ তেওঁলোকে আগুৱাই আহিবলৈ আৰম্ভ কৰিছে আৰু হয়তো তেনেকুৱা পৰিৱেশ হ'ব কিছু দূৰত দেখিছো এখন বাহন ওলোটাই দিয়া হৈছে আনফালে এখন বাহনত অগ্নিসংযোগ কৰাৰ প্ৰয়াস কৰিছিল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ফায়াৰিং আৰম্ভ কৰিছে আমি ভিজুৱেল দেখিবলৈ সক্ষম হোৱা নাই কাৰণ আমাৰ কেমেৰা ইতিমধ্যে অৱস্থা বেয়া কেমেৰামেনজনৰ অৱস্থা অতি বেয়া আমি ভিজুৱেল দেখিবলৈ সক্ষম হোৱা নাই যদিহে মোবাইলেৰে সম্ভৱ হয় আমি দেখিবলৈ চেষ্টা কৰিম এয়া গুলী চালনা আৰম্ভ ফায়াৰিং আৰম্ভ কাৰণ যিসকল ক্ষোভিত লোক তেওঁলোক পুনৰ আগবাঢ়ি আহিছিল অহাৰ কাৰণে তেওঁলোকক এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকক নিয়ন্ত্ৰণ কৰা দুই যায় ইতিমধ্যে গুলী চালনা কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উলিয়াই অনা হৈছে মোৰ গাড়ীখন বেয়া জেগাত থাকিল এতিয়া হয়তো মোৰ গাড়ীটো আক্ৰমণ হ'ব কাৰণ তেওঁলোকে কোনো বাছ বিচাৰ কৰা নাই সব গাড়ীতে তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছে এতিয়া বাহিৰত ৰাস্তাত থকা গাড়ীবিলাকত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছে আৰু এনেকে শিলাবৰ্ষণ কৰিছে প্ৰায় 15 মিনিট সময় কেৱল শিল আৰু শিল গোটেই জেলৰ ভিতৰলৈকে শিল আৰু শিল চাৰিওপিনে কেৱল শিল দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ জেলৰ গেট জেলৰ ভিতৰত শিল বহু কেইগৰাকী আৰক্ষী বেয়াকৈ আহত হৈছে আহত আৰক্ষীসকলক ইতিমধ্যে ভিতৰলৈ নিয়া হৈছে সুৰক্ষিত স্থানত ৰখা হৈছে কিন্তু এই মুহূৰ্তত নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে সাংবাদিকসকলক বাটলৈ যাবলৈ দিয়া নাই কাৰণ ক্ষোভিত জনতাক যেতিয়া আমি সাংবাদিকে বুম দেখুৱাই দি আগবাঢ়ি গৈছিলো তাৰ পিছতো তেওঁলোকে কিন্তু লক্ষ্য কৰি শিলাবৰ্ষণ কৰিয়ে আছে তেওঁলোকৰ ক'ত কেনেকুৱা ক্ষোভ আচলতে ক'ব নোৱাৰি চাৰিওপিনে কেৱল শিলাবৰ্ষণ কৰিছে ইমান সময় শিলাবৰ্ষণ কৰিছে ভাবিব নোৱাৰি আমি যেতিয়া সাংবাদিকসকল আৰু কিছু আৰক্ষীৰ লোক অতি সৰু কালভাৰ এটাৰ তলত আমি লুকাবলৈ যত্ন কৰিছিলো তেতিয়া আমি দেখিছিলো যে তেওঁলোকে কালভাৰৰ ভিতৰত তেওঁলোকে থাকি কিনে আমাক কালভাৰৰ ভিতৰত তেওঁলোকে আক্ৰমণ কৰিছে এই মুহূৰ্তত কিছু ভিজুৱেল হয়তো দিবলৈ আমি চেষ্টা কৰিম কাৰণ ইতিমধ্যে বিপি শেখ মই যদি মোৰ সহযোগী ৰাজু নিজৰ কেমেৰা মোবাইলৰ জৰিয়তে যদি কিছু ভিজুৱেল দিব পাৰে মোবাইলৰ জৰিয়তে দিবলৈ চেষ্টা কৰিব মোৰ সহযোগী ৰাজুক কৈছো কিছু মোবাইলেৰে দিয়াৰ কাৰণে যত্ন কৰক ইতিমধ্যে ফায়াৰিং আৰম্ভ হৈছে দুই ধাৰি ফায়াৰিং আৰম্ভ হৈছে কেইবাজেও ৰাস্তাত ফায়াৰিং আৰম্ভ কৰিছে অগ্নি নিৰ্বাপক গাড়ীৰ বাহিনী তেওঁলোকে সাজু কৰিছে আৰু ফায়াৰিং দেখি কিছু লোক আঁতৰি গৈছে কিন্তু এটা কথা ক'ব লাগিব ৰাজপথত যেহেতু বহু গাড়ী আছিল সাংবাদিকৰো গাড়ী আছিল বহুকেইখন গাড়ীৰ কিন্তু যথেষ্ট ক্ষতি সাধন কৰিছে প্ৰতিবাদকাৰী ক্ষোভিত জনতাই এনেকে শিলাবৰ্ষণ কৰাটো কোনো কাৰণত কল্পনাও কৰিব পৰা নাযায় আৰু শিলবিলাক এনেকে মজুত কৰা ৰখা আছিল যে প্ৰায় আধা কিলো 1 কিলো ওজনৰ শিল এনেকে শিলাবৰ্ষণ কৰা হৈছে ভাবিবই নোৱাৰি দুই পিনে কেৱল মানুহ আৰু মানুহ জনতাৰ যি ক্ষোভিত জনতা এই জনতাই এইদৰে ওলাই আহি এনেকে আসলতে যে তেওঁলোকে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাব তেওঁলোকে যে এনেকে মানুহক
তেওঁলোকে আচলতে শিলাবৰ্ষণ কৰিব কোনো কাৰণত ভাবিব পৰা নাছিল বা কল্পনা কৰা নাছিল কিন্তু হঠাৎ তেওঁলোকে যথেষ্ট উত্তপ্ত হৈ পৰিল যথেষ্ট ক্ষোভিত হৈ পৰিল আৰু ক্ষোভিত লোকসকলে যধে মধে শিলাবৰ্ষণ কৰা আৰম্ভ কৰি দিলে এনেকে শিলাবৰ্ষণ কৰিলে যে ভাবিব নোৱাৰি বহুতৰ কেমেৰা নষ্ট হৈ গ'ল আমাৰ বিপিত তাৰ চাৰ কিনি গৈছে আমি পৰি গ'লো আমাৰ ওপৰত শিল আৰু শিল আমি বহু কেইজন মানুহ গেটৰ সন্মুখত পৰি গৈছো এনেকে শিলাবৰ্ষণ হৈছে যে কোনোফালে চাব পৰা নাই সতীৰ্থসকলৰ অৱস্থা অতি বেয়া আমি বোকাত লুতুৰ-বুতুৰ হোৱা অৱস্থা হৈছে যিহেতু আমি পুলৰ তলত সোমাইছিলো আৰু এই মুহূৰ্তত মোবাইলেৰে যদি মোৰ সহযোগী কিছু ভিজুৱেল দিবলৈ সক্ষম হম দিব কিন্তু মই কৈছো যে ইতিমধ্যে ফায়াৰিং আৰম্ভ হৈছে যদি শুনিবলৈ সক্ষম হৈছে শুনিব ইতিমধ্যে ফায়াৰিং আৰম্ভ হৈছে আৰু কেইবা যে ফায়াৰিং কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু জনতাৰ ক্ষোভ আচলতে যথেষ্ট দেখিবলৈ পোৱা গৈছে আচৰিত ধৰণে ক্ষোভিত হৈ পৰিছে অনিয়ন্ত্ৰিত হৈ পৰিছে আৰু আচলতে যেতিয়া জনতাক বহু সময় বুজনি দি নিয়ন্ত্ৰণ কৰিব পৰা নাই তেতিয়া আচলতে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ কাৰণে উদ্যত হৈছিল আৰু লাঠিচাৰ্জ কৰিবলৈ উদ্যত হোৱাৰ সময়তে অভাৱনীয়ভাৱে শিলাবৰ্ষণ কৰিছিল কেইবাগৰাকীও মহিলা আৰক্ষী বিষয়া আহত হৈছে আপোনাৰ গাতো শিল পৰিছে মই এগৰাকী মহিলা আৰক্ষী বিষয়াৰ লগত কথা পাতিছো তেওঁৰো যথেষ্ট আহত হৈছে বহু তেওঁৰ গাতো শিল পৰিছে আৰক্ষী এতিয়া লাহে লাহে ওলাই আহিছে ৰাজপথটো খালী কৰাৰ কাৰণে ওলাই আহিছে যিসকল প্ৰতিবাদকাৰী কিছু দূৰত কিন্তু ৰাজপথত এতিয়াও তেওঁলোকে অৱস্থান কৰি আছে তেওঁলোক কোনো আঁতৰি যোৱা নাই তেওঁলোকে জেগাই জেগাই এতিয়া অৱস্থান কৰিয়ে আছে কোনো আঁতৰি যোৱা নাই ৰাস্তাৰ কিছু দূৰলৈ যদি চাওঁ আমি উত্তৰ দক্ষিণ দুইফালে কিন্তু লোকসকলে অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে এয়া এতিয়া উত্তৰ দিশে ফায়াৰিং আৰম্ভ হৈছে দক্ষিণ দিশে ফায়াৰিং আৰম্ভ হৈছিল এতিয়া উত্তৰ দিশে আৰম্ভ হৈছে আৰু যথেষ্ট আচলতে ক'ব লাগিব ভয়াৱহ পৰিস্থিতি এনেকুৱা পৰিস্থিতিৰ আচলতে সন্মুখীন হোৱাটো এক ভয়ানক কথা আমি তেনেকুৱা এক পৰিস্থিতিৰে সন্মুখীন হলো আৰু যিসকল আচলতে আৰক্ষীৰ ব্লেক পেন্থাৰ আছিল এই ব্লেক পেন্থাৰে ইতিমধ্যে তেওঁলোকে ফায়াৰিং আৰম্ভ কৰিছে এইবাৰ দক্ষিণ দিশত নিয়ন্ত্ৰণ কৰাৰ কাৰণে এইদৰে আৰম্ভ কৰিছে মোৰ সহযোগী ৰাজু যদি পাৰে ভিডিঅ' কিছু মোবাইলেৰে দিবলৈ যত্ন কৰিব মই এই মুহূৰ্তত এই পৰিৱেশ দেখুৱাইছো ই এক ভয়ানক পৰিৱেশ মই যত্ন কৰিম আমাৰ বিপি ঠিক কৰাৰ কাৰণে মই কেমেৰামেনটোক অনুৰোধ জনাইছো যদি বিপি সম্ভৱ হয় বিপিটো ঠিক কৰি লৈ আহিব লাগে তোমাৰ চেণ্ডেল কয় মই আচলতে চেণ্ডেলো নাই যথেষ্ট গ্লাছ আছে তাৰ মাজত তেওঁ আচলতে ডিউটি কৰি আছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট কিন্তু মই ইতিমধ্যে বিপি ঠিক কৰিবলৈ কৈছো কাৰণ পৰিৱেশ অত্যন্ত ভয়ংকৰ পৰিৱেশ ভয়ংকৰ পৰিস্থিতি ফায়াৰিং চলিছে এতিয়া উত্তৰ দিশত উধাই ফায়াৰিং চলিছে ব্লেক পেন্থাৰে ফায়াৰিং কৰিছে আৰু জনতা কিন্তু আচৰিত ধৰণে তেওঁলোকে আঁতৰি যাবলৈ এতিয়াও ইচ্ছা কৰে ইমান ফায়াৰিং কৰি থকাৰ পিছতো ক্ষোভিত জনতা কিন্তু আঁতৰি যাবলৈ ইচ্ছা কৰা নাই নিৰ্দিষ্ট নিৰাপদ দূৰত্ব পুনৰ তেওঁলোকে অৱস্থান কৰিছে প্ৰথম অৱস্থাত আৰক্ষীক ইমান শিলাবৰ্ষণ কৰাৰ পিছতো আৰক্ষীয়ে কিন্তু জনতাক লক্ষ্য কৰিলে বহু আজি অঘটন ঘটিলে হয় বহু কেইগৰাকী বিক্ষোভকাৰীৰ হয়তো প্ৰাণ গ'ল হয় সেই সময়ত আৰক্ষীয়ে যি ধৈৰ্য ধৰিছে তাৰ কাৰণে কিন্তু আৰক্ষীক ধন্যবাদ দিবই লাগিব কাৰণ আৰক্ষীক ওপৰজোপৰি শিলাবৰ্ষণ কৰাৰ পিছতো আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চালনা কৰা নাই যদিহে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চালনা কৰিলে হয় বহু কেইগৰাকী প্ৰতিবাদকাৰীৰ কিন্তু ইয়াতে প্ৰাণ গ'ল হয় সেয়া নিশ্চিত কিন্তু তাৰ এতিয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আন এগৰাকী আৰক্ষী আহত হৈছে হয়তো অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আহত হৈছে হাতত পাথৰ পৰিছে চাগে ইতিমধ্যে তেজ ওলাইছে দেখিবলৈ পাইছো আন আৰক্ষীয়ে তেওঁক সহযোগ কৰিছে হয় আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আহত হৈছে আপোনাৰ গাত শিল পৰিলে নে কাটিলে এয়া দেখিবলৈ পোৱা গৈছে তেওঁৰ গাত পাথৰ পৰিছে যথেষ্ট জখম হৈছে তেওঁৰ ইতিমধ্যে আমি দেখুৱাই ক'বলৈ বাধ্য হৈছো কিন্তু আচৰিত কথা ইমান ফায়াৰিং হোৱাৰ পিছতো ক্ষোভিত জনতা কিন্তু আঁতৰি যোৱা নাই নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি আকৌ আগুৱাই আহে এইফালে যদি দক্ষিণ দিশলৈ আৰক্ষী আগুৱাই যায় উত্তৰ দিশৰ পৰা জনসাধাৰণ আগুৱাই আহে উত্তৰ দিশে যদি ফায়াৰিং কৰি আগুৱাই যায় দক্ষিণ দিশৰ পৰা জনসাধাৰণ আগুৱাই আহে জিলা কাৰাগাৰৰ সন্মুখ ভাগ এৰি কোনো কাৰণত যাবলৈ ৰাজি নহয় যেন ইয়াৰ যি জনতা মই হয় নকুল তালুকদাৰ আপোনাক খন্তেক সময় ৰখাইছো আপোনালোক নিৰাপদে থাকক আমি পুনৰ আপোনাৰ ওচৰলৈ যাম কিন্তু দৰ্শকসকলক আমি এই মুহূৰ্তত পুনৰবাৰ জনাইছো পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে
আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীৰ গুলীচালনা কৰাৰ সেই শব্দ ইতিমধ্যে নকুল তালুকদাৰৰ সৈতে আমি যেতিয়া ফোন লাইন যোগে সংযুক্ত হৈছিলোঁ সেই শব্দ নিশ্চয় দৰ্শকসকলেও শুনিছে পৰিস্থিতি অধিক ভয়াৱহ দিশলৈ গতি কৰিছে আৰক্ষীয়ে বাৰম্বাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে কিন্তু ৰাইজৰ ক্ষোভ ৰাইজৰ খং এতিয়াও কিন্তু শান্ত হোৱা নাই ৰাইজক আঁতৰাবলৈ আৰক্ষীয়ে বাৰে বাৰে চেষ্টা কৰিছে গুলীচালনা কৰিছে শূন্যলৈ কিন্তু ৰাইজ কিছু মুহূৰ্তৰ বাবে আঁতৰি যায় যদিও পুনৰ কাষ চাপি ৰাখে উত্তেজিত ৰাইজ সেই কথা ইতিমধ্যে নকুল তালুকদাৰে আমাক জনাইছে আৰু এই ভয়াৱহ পৰিস্থিতিৰ বাবে আমি কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখাবলৈ সক্ষম হোৱা নাই কাৰণ আমাৰ কেমেৰা কিছু পৰিমাণে আচলতে কেমেৰাত ক্ষতিসাধন হৈছে গতিকে আমি কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব পৰা নাই আমি পৰৱৰ্তী সময়ত আপোনালোকক দৃশ্য দেখুৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাইছোঁ পৰিস্থিতি অতি বেয়াৰ ফালে গতি কৰিছে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীয়ে কেৱল লাঠি চালনা নহয় শূন্যলৈ কেইবাজাই গুলীচালনা কৰিবলৈ বাধ্য হৈছে কিন্তু এতিয়াও উত্তেজিত ৰাইজৰ খং ক্ষোভ প্ৰশমিত হোৱা নাই ৰাইজ কিছু মুহূৰ্তৰ বাবে আঁতৰি গৈছে কিন্তু পুনৰ তেওঁলোক পুনৰ সমবেত হৈছে পুনৰ কাষ চাপি আহিছে কেইবাখনো বাহন আৰক্ষীৰ বাহনেই হওক বা সাংবাদিকৰ বাহনেই হওক যি বাহন তেওঁলোকে সন্মুখত পাইছে সকলোবোৰ বাহন তেওঁলোকে ক্ষয় ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে বাহন বাগৰাই দিছে তেওঁলোকে আনকি কোনো একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে বাহনত অগ্নি সংযোগ কৰিবলৈও তেওঁলোক উদ্যত হৈছে কিন্তু আৰক্ষীয়ে সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আছে আৰু শেহতীয়া খবৰ আজি আমাৰ হাতত আছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীও এই আচলতে পৰিস্থিতিত আঘাতপ্ৰাপ্ত হোৱা বুলি ইতিমধ্যে আমাক নকুল তালুকদাৰে জনাইছে মুঠতে বহু প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হৈছে সমান্তৰালকৈ আৰক্ষীৰ কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে আমাৰ সাংবাদিকসকল আঘাতপ্ৰাপ্ত হৈছে সাংবাদিকসকলে নিৰাপদ স্থানত অৱস্থান কৰিব লগা হৈছে গতিকে তেওঁলোকে আমাক শেহতীয়া কিছু ভিজুৱেল পঠাবলৈ তেওঁলোক সক্ষম হোৱা নাই আমি ইতিমধ্যে জনাইছোঁ যে আমাৰ কেমেৰা ক্ষতিসাধন হৈছে কেমেৰা যথেষ্ট ক্ষয় ক্ষতি হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ যে কেইবাজনো সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে গতিকে পৰিস্থিতি অত্যন্ত বেয়াৰ ফালে ঢাল খাইছে আমি আপোনালোকক পুৱা প্ৰায় 11 মান বজাৰ পৰা যেহেতু সেই স্থানৰ পৰিৱেশ দেখুৱাই আছিলোঁ যেতিয়াই আচলতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহঁতক বাক্সাৰ এখন জিলা কাৰাগাৰলৈ লৈ যোৱা হ'ব তেতিয়াৰ পৰা আচলতে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছিল আৰু সকলোৱে বিৰোধিতা কৰিছিল যে এই নৱনিৰ্মিত কাৰাগাৰত কোনো কাৰণতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ৰাখিব নালাগে কাৰণ নৱনিৰ্মিত এই কাৰাগাৰত তেওঁলোকে যথেষ্ট সা সুবিধা লাভ কৰিব বুলি ৰাইজে ভাবিছিল যাৰ বাবে তেওঁলোকে বিৰোধিতা কৰিছিল আৰু যেতিয়া আচলতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক ভিতৰলৈ প্ৰৱেশ কৰোৱাই লৈ যোৱা হ'ল তেওঁলোকক বৰ্তমান তেওঁলোক কাৰাগাৰৰ ভিতৰত আছে কিন্তু তেওঁলোকক কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱাৰ পাছত আচলতে ৰাইজৰ ক্ষোভ যথেষ্ট বৃদ্ধি পাইছে ৰাইজৰ মনৰ ক্ষোভৰ এয়া হৈছে বহিঃপ্ৰকাশ ৰাইজ যথেষ্ট উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাইজে বাৰে বাৰে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে আৰু শ্যামকানু মহন্তহঁতক যেতিয়া ভিতৰলৈ লৈ যোৱা হৈছিল কাৰাগাৰৰ ভিতৰলৈ তেতিয়া কেনেকৈ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰিও কেনেকৈ শিলগুটি নিক্ষেপ কৰিছিল সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰক্ষীৰ বাহনো যথেষ্ট ক্ষয় ক্ষতি হৈছে সেই দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ কিন্তু যেতিয়া শ্যামকানু মহন্তহঁতক ভিতৰলৈ লৈ গ'ল তাৰ পাছত কিন্তু জিলা কাৰাগাৰৰ বাহিৰত অধিক আচলতে পৰিস্থিতিৰ অৱনতি ঘটিছে অত্যন্ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত পৰিস্থিতি অতিকৈ বেয়া আৰক্ষীয়ে কেইবাজাই আচলতে শূন্যলৈ গুলীচালনা কৰিব লগা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কিন্তু ৰাইজ এতিয়াও ক্ষান্ত হোৱা নাই ৰাইজে বাৰে বাৰে আৰক্ষীক উভতি ধৰিছে আৰক্ষীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হৈছে আৰক্ষীৰ সৈতে ঠেলাঠেলি কৰিছে হতাহতি কৰিছে আৰক্ষীয়ে বাৰে বাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আৰক্ষীৰ আচলতে সেই বাধাক কোনো ধৰণৰ কেৰেপ কৰা নাই জুবিন গাৰ্গৰ অনুৰাগীসকলে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে লাঠি চালনাও কৰিছিল কিন্তু লাঠি চালনাই আচলতে ৰাইজৰ খং ক্ষোভ প্ৰশমিত কৰিব পৰা নাই যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে শূন্যলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ লগে লগে কিছু পৰিমাণে আচলতে ৰাইজে কিছু দূৰত্বত অৱস্থান কৰে যদিও পুনৰ কিন্তু তেওঁলোক জিলা কাৰাগাৰৰ সন্মুখভাগলৈ আগবাঢ়ি আহে ৰাইজৰ খং ক্ষোভ কোনো কাৰণতে পাতল হোৱা নাই আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত অভিযুক্ত কোনো কাৰণতে ৰাইজে ৰেহাই দিব বিচৰা নাই যেতিয়া সংবাদ মাধ্যমৰ সন্মুখত কিছু সংখ্যক ক্ষোভিত প্ৰতিবাদকাৰীয়ে মন্তব্য কৰিছিল তেওঁলোকে কৈছিল যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক ৰাইজৰ মাজলৈ উলিয়াই দিব লাগে ৰাইজে তেওঁলোকক উচিত শাস্তি দিব এনেধৰণৰ কিছু ক্ষোভৰ বশৱৰ্তী হৈ তেওঁলোকে মন্তব্য কৰিছিল আৰু এয়াই হৈছে জুবিন অনুৰাগীৰ ক্ষোভৰ বহিঃপ্ৰকাশ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা তেনেধৰণে ওলাই আহিছে এইসকল ক্ষোভিত ৰাইজ আৰু এনেধৰণে পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে তেওঁলোকৰ খং ক্ষোভ কোনো কাৰণতে মাৰ যোৱা নাই যেতিয়াই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হ'ল তাৰ পাছত আচলতে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাইছে আৰু সকলোৱে আচলতে খঙত ক্ষোভত এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
কৰিছে আৰক্ষীৰ কোনো ধৰণৰ বাধাক তেওঁলোকে মানিবলৈ আচলতে মানিব বিচৰা নাই আৰক্ষীৰ সৈতে তেওঁলোকে হতাহতিত লিপ্ত হৈছে আৰক্ষীৰ বাহনলৈ আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে কেইবাজনো আৰক্ষী এই হতাহতিত শিলগুটি নিক্ষেপৰ ফলত আহত হৈছে বহুকেইজন সাংবাদিক আঘাতপ্ৰাপ্ত হোৱা বুলি আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো